সপোন দেখে যি ভৱিষ্যত গঢ়ে সি এই বাণীৰে মৰিগাঁও ডায়েটৰ কেৰিয়াৰ মেলা সপোন দেখে যি ভৱিষ্যত গঢ়ে সি এই বাণী খাৰুগত কৰি শিক্ষাৰ্থীসকলক পুথিগত শিক্ষাতে আবদ্ধ নাৰাখি বৃত্তিমুখী দিশত আকৰ্ষিত কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েটৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কেৰিয়াৰ মেলা। এই কেৰিয়াৰ মেলাৰ আজি পুৱা পতাকা উত্তোলন কৰে ডায়েটৰ অধ্যক্ষ ললিত কলা বঁটা প্ৰাপক কিশোৰ কুমাৰ দাসে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কেৰিয়াৰ মেলাৰ লগত সংগতি ৰাখি এখন উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। এই সভাত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ভাষণ প্ৰসংগত কয় যে মৰিগাঁও ডায়েটৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই কেৰিয়াৰ মেলাই বহু সুপ্ত প্ৰতিভা জাগ্ৰত কৰিব। সভাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ পূব ক্ষেত্ৰীয় পৰিষদৰ অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ড দিব্যজ্যোতি মহন্তই। সভাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই কেৱল চৰকাৰী চাকৰিকেন্দ্ৰিক বৃত্তিত সীমাবদ্ধ নাথাকি আধুনিক কৃষিকাৰ্য ফটোগ্ৰাফী সাংবাদিকতা সৌন্দৰ্য চৰ্চাকে ধৰি ভিন্নমুখী বৃত্তি নিৰ্বাচন কৰা উচিত বুলি মন্তব্য কৰে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড বিভা চৌধুৰী মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বৃত্তিমুখী শিক্ষাৰ ওপৰত তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ডায়েটৰ এই কেৰিয়াৰ মেলাত ভাষা বিজ্ঞান গণিত শিল্পকলা শিক্ষা সমাজ বিজ্ঞান ইতিহাস ভূগোল অৰ্থনীতি ৰাজনীতি শাৰীৰিক শিক্ষা এনেধৰণৰ বিষয় প্ৰশিক্ষণৰ উদ্দেশ্যে বহুকেইটা আটকধুনীয়া বিপণীৰ লগতে কৃষিকাৰ্য মৎস্য চিকাৰ মেজি ভেলাঘৰ আদি প্ৰদৰ্শন কৰা হয়। কনসেপ্ট আৰু আমাৰ ডায়েট মৰিগাঁও ফালৰ পৰা এইটো আয়োজন কৰিছে। আমি প্ৰথমতে আচৰিত হৈছিলোঁ যে কি হয় কেনেকৈ আমি ল'ৰা ছোৱালীখিনিক দেখাম, কিন্তু যেতিয়া আমাৰ ছাৰ মেমহঁতে বুজাই ক'লে যে কি হ'ব ল'ৰা ছোৱালীখিনিক উঠি অহা নৱপ্ৰজন্মক এটা আমি আভাস দিম যে কেনেকৈ ক'ত যাব লাগে, তেওঁলোকে ইণ্টাৰেষ্ট অনুসৰি তেওঁলোকে আগ্ৰহী যেনেকৈ যিটো বিষয়ত সেইটো বিষয়ত যাব পাৰে। আৰু যিহেতু আমি সংস্কৃত ভাষা বা আমি এটা ভাষাৰ যিটো আমাৰ গ্ৰুপ হয় আমি ভাষাটো ৰিপ্ৰেজেণ্ট কৰিছোঁ। এইটো ভাষা অকল সংস্কৃত বুলি নহয়, সংস্কৃত ভাষাৰ পৰা যিখিনি ভাষা ওলাইছে অসমীয়া ইংৰাজী হিন্দী আমি প্ৰতিটো ভাষা ইয়াত দেখুৱাব বিচাৰিছোঁ যাতে ল'ৰা ছোৱালীখিনি আগ্ৰহী হওক আৰু সিহঁতি মানে পঢ়াৰ প্ৰতি আৰু ধাউতিটো বাঢ়ক। বি এডৰ যিখিনি মানে ছাত্ৰ ছাত্ৰী আছে এইখিনি মানে তেওঁলোকৰ এটা এইটো কেৰিয়াৰ মেলা কয়। তেওঁলোকে বিভিন্ন মানে বিভাগত কেৰিয়াৰটো কেনেকৈ মানে তেওঁলোকৰ ডেভেলপ হৈছে বা কিমান আছে এইখিনি মানে দেখাবৰ কাৰণে এইখিনি মানে প্ৰদৰ্শন কৰিবৰ কাৰণে আচলতে কেৰিয়াৰ মেলাটো পতা হয়। অলৰেডি MLA আহিছে, আমাৰ IS ছাৰ আহিছে, তেওঁলোকে লেকচাৰ দি আছে অলৰেডি। আৰু ভালেকেইজন আমাৰ যিজন আমাৰ প্ৰিন্সিপাল আছিলে ডায়েটৰ তেখেতো আহিছে। এনে আমাৰ এই মেলাখনত যিখিনি আমাৰ এতিয়া ষ্টল আছে এইবোৰ আমাৰ সকলো মানে ডায়েটৰ পৰাই হৈছে। বাকী বিভিন্ন স্কুল কলেজৰ পৰা ল'ৰা ছোৱালী আহিছে, এইবিলাক প্ৰদৰ্শন হৈছে চাইছে তেওঁলোকে। তেনেকুৱা আৰু দুদিনীয়া আজি আৰু অহাকালি আজি 9 তাৰিখ কালি 10 তাৰিখ সামৰণি হ'ব।